ৰতন কলিতা যেহেতুকে কোভিড-19 আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে গতিকে অতি তৎপৰতাৰে টেষ্ট কৰোৱা হৈছে বিমানবন্দৰ বা ৰেলৱে ষ্টেচনত স্বাস্থ্যমন্ত্ৰীগৰাকীও বাৰবাৰ উল্লেখ কৰি আহিছে যে বিমানবন্দৰ বা ৰেল ষ্টেচনত অতি তৎপৰতাৰে কোভিড টেষ্ট কৰাটো অতি প্ৰয়োজন হৈ পৰিছে গতিকে এই মুহূৰ্তত কেনেধৰণে এই যি প্ৰক্ৰিয়া কোভিড টেষ্ট প্ৰক্ৰিয়া আগবাঢ়িছে আমি জানিব বিচাৰিছোঁ ৰতন কলিতা হয় বৰ্ষাশ্ৰী বিমানবন্দৰত যি কোভিড টেষ্ট সেই কোভিড টেষ্টৰ প্ৰক্ৰিয়াটো অধিক ইয়াত কটকটীয়া কৰি তোলা হৈছে কাৰণ বহিৰাজ্যৰ পৰা যিসমূহ যাত্ৰী অসমলৈ আহিছে গুৱাহাটীৰ বিমানবন্দৰলৈকে অসমৰ বিভিন্ন ঠাইলৈ গৈছে প্ৰতিগৰাকী যাত্ৰীয়ে যাতে ইয়াতে টেষ্ট কৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে আৰু আৰক্ষী লোক নিয়োগ কৰা হৈছে যাতে কোনো যাত্ৰীয়ে টেষ্ট নকৰাকৈ বা ৰিপৰ্ট 72 ঘণ্টা ৰিপৰ্ট লৈ নোহোৱাকৈ বাহিৰলৈ যাব নোৱাৰে তাৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যথেষ্ট সংখ্যক ইয়াত স্বাস্থ্য বিভাগৰ কৰ্মী নিয়োগ কৰা হৈছে বিগত 3 দিনত 6 তাৰিখে ইয়াত 13 গৰাকী লোকৰ গাত কোভিড পজিটিভ ধৰা পৰিছিল তাৰ পিছত যোৱাকালি 7 গৰাকী যাত্ৰীৰ গাত কোভিড পজিটিভ ধৰা পৰিছিল আৰু আজি বৰ্তমান এতিয়ালৈকে এজন যাত্ৰীৰ গাত কোভিড পজিটিভ ধৰা পৰিছে আৰু যেহেতু দেশত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা সেইবাবে ৰাজ্যখনত যাতে বহিৰাজ্যৰ পৰা কৰোনা ভাইৰাছ লৈ প্ৰৱেশ নকৰে তাৰ বাবে আচলতে স্বাস্থ্য বিভাগে অধিক গুৰুত্ব প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে বিমানবন্দৰৰ যিসমূহ দায়িত্বত আছে বিষয়ববীয়াসকল তেওঁলোকক যাতে কোনো যাত্ৰীয়ে যাতে পৰীক্ষা নকৰাকৈ বাহিৰলৈ আহিব নোৱাৰে আৰু মই ইয়াৰ লোকসকলৰ পৰা জানিব বিচাৰিম আপোনালোকে কৰ্তব্যত নিয়োজিত হৈছে আমি দেখিছোঁ আপোনালোক যথেষ্ট কঠোৰ হৈছে কোনো যাত্ৰীকে টেষ্ট নকৰাকৈ যাব দিয়া নাই আমি কামৰূপ মেট্ৰ' আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ যিখিনি পেচেঞ্জাৰ আহে আমি কাকো পৰাই যাব দিয়া নাই আদাৰ ডিষ্ট্ৰিক্ট আমি যাব দিছোঁ আপোনালোকে এটা বস্তু দেখাবলৈ কৈছে যে 13 তাৰিখে ইয়াত 6 তাৰিখে ক্ষমা কৰিব 6 তাৰিখে ইয়াতে 13 গৰাকী যাত্ৰীৰ গাত কোভিড ধৰা পৰিছিল কালি 7 গৰাকীৰ গাত কোভিড ধৰা পৰিছিল আৰু আজি এজনৰ গাত এতিয়ালৈকে কোভিড পজিটিভ হোৱা বুলি গম পোৱা গৈছে যাত্ৰীসকল যাতে ইয়াৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহে লগে লগে আপোনালোকে কি নিৰ্দেশ দিয়ে কাৰণ স্বাস্থ্য বিভাগৰ ইয়াত এটা কেন্দ্ৰ আছেই তাত যথেষ্ট সংখ্যক স্বাস্থ্যকৰ্মী আছে হয় আমাৰ যিখিনি যাত্ৰী আহে বাহিৰৰ পৰা আমি তেখেতসকলৰ যদি কোভিড টেষ্ট ৰিপৰ্ট থাকে আমি সেই টেষ্ট ৰিপৰ্টখিনি চেক কৰোঁ আৰু লগে লগে পঠাই দিওঁ যেতিয়া আমি নিগেটিভ পাওঁ বা টেষ্ট ৰিপৰ্টত যদি নিগেটিভ ৰিপৰ্ট থাকে ভাল থাকে তেতিয়া আমি যাবলৈ দিওঁ আৰু যিখিনি মানে থাকে আমি নাপাওঁ এইখিনি চেক কৰিবলৈ পঠাই দিওঁ 13 তাৰিখত হয় এনেই 13জন পাইছিলে ক্ৰমান্বয়ে বাঢ়ি আছে বাঢ়ি থকাৰ ফলত আমিও এতিয়া ক্ৰমান্বয়ে স্থিৰ কৰিছোঁ যাতে আমাৰ অসমৰ ক্ষেত্ৰত এই কৰোনা ভাইৰাছটো বাঢ়িব নোৱাৰে হয় বহিৰাজ্যৰ পৰা যিসকল যাত্ৰী আহিছে তেওঁলোকক যথেষ্ট কঠোৰ মই দেখুৱাইছোঁ যে এনেদৰে নিৰাপত্তাৰ ব্যৱস্থা আছে স্বাস্থ্য বিভাগৰ লোকসকল সাজু হৈ থাকে এজন যাত্ৰী বাহিৰলৈ অহাৰ লগে লগে তেওঁ নথি পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে কেমেৰাপাৰ্চন দীপাংকৰে দেখুৱাই আছে এনেদৰেই যাত্ৰী বাহিৰলৈ অহাৰ লগে লগে তেওঁলোকৰ সকলো তথ্য পৰীক্ষা কৰা হয় ক'ৰ পৰা আহিছে কেতিয়া আহিছে সকলো পৰীক্ষা সম্পন্ন কৰা হয় আৰু তাৰপিছত তেওঁলোকৰ ৰিপৰ্ট চোৱাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হয় যিসকলে টেষ্ট কৰি অহা নাই তেখেতসকলৰ বাধ্যতামূলকভাৱে ইয়াত টেষ্ট কৰিব লাগিব আৰু যাৰ বাবে স্বাস্থ্য বিভাগে ইয়াত যথেষ্ট সংখ্যক স্বাস্থ্যকৰ্মী ইয়াত নিয়োগ কৰিছে চিকিৎসক আছে আৰু সকলোৱে ইয়াত যাত্ৰীসকলে অসুবিধা নোপোৱাকৈ ইয়াত তেওঁলোকে টেষ্ট সম্পন্ন কৰে আৰু মই কেমেৰাপাৰ্চন দীপাংকৰক দেখুৱাব বিচাৰিছোঁ বিমানবন্দৰৰ পৰা ওলাই আহিয়ে এই প্ৰৱেশ পথটো যাত্ৰীসকলৰ বাবে ৰাখিছে তেখেতসকলে ওলাই আহিয়ে ইয়াত স্বাস্থ্য বিভাগৰ যিটো কেম্প ইয়াত এটা নিৰ্মাণ কৰা হৈছে সেই কেম্পটোলৈ যাব লাগে আৰু তাতেই তেওঁলোকে টেষ্ট সম্পন্ন কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নহয় যাত্ৰীসকলে তেওঁলোকে ইয়াত আহিয়েই কাৰণ যিহেতু যথেষ্ট সংখ্যক ইয়াত স্বাস্থ্যকৰ্মী আছে আৰু 7টা কেন্দ্ৰ আছে টেষ্টিং কেন্দ্ৰ 7টা আছে এটা সময়ত 7জনকৈ যাত্ৰীৰ টেষ্ট সম্পন্ন কৰিব পাৰে সেইবাবে কোনো ধৰণৰ অসুবিধা নহয় স্বাস্থ্য বিভাগৰ কঠোৰ নিৰ্দেশ যে যিকোনো মূল্যৰ বিনিময়তে যাতে বাহিৰৰ পৰা অহা যাত্ৰীসকলে কোভিড কঢ়িয়াই আমাৰ অসমলৈ প্ৰৱেশ কৰিব নোৱাৰে বা গুৱাহাটীলৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ নিৰ্দেশ আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ইয়াত তদাৰক কৰিছে যোৱাকালিও এটা কঠোৰ নিৰ্দেশ দিয়া হৈছিল যে ইয়াত যিসকল স্বাস্থ্যকৰ্মী আছে তাৰ স্বাস্থ্যকৰ্মীৰ সংখ্যা অধিক ইয়াত বৃদ্ধি কৰিব লাগে আৰু ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰতো যাতে ইয়াত স্বাস্থ্যকৰ্মীসকলক সহযোগ কৰে আৰক্ষী লোকো ইয়াতে নিয়োগ কৰা হৈছে যাতে কোনো যাত্ৰীয়ে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে তেওঁলোকক বুজাই বাঢ়াই তেওঁলোকৰ টেষ্টটো সম্পন্ন কৰা হয় আৰু যিহেতু বহিৰাজ্যত বিশেষকৈ মহাৰাষ্ট্ৰই হওক বা দিল্লীয়ে হওক এই ৰাজ্যসমূহৰ পৰাই অধিক যাত্ৰী গুৱাহাটীলৈ আহে বা ইয়াৰ পৰা যিসকল যাত্ৰী গুৱাহাটী হৈ বিভিন্ন আমাৰ অসমৰ বিভিন্ন জিলালৈ যায়
সেই যাত্ৰীসকলে যাতে ক'ভিড কঢ়িয়াই লৈ যাব নোৱাৰে প্ৰটেকশ্যনৰ বাবে আচলতে এই কঠোৰ ব্যৱস্থা আৰু বিমানবন্দৰ চহৰত কোনো ধৰণৰ অসুবিধা হোৱা নাই স্বাস্থ্য বিভাগৰ যিহেতু পূৰ্বৰে পৰা পৰিকল্পিতভাৱে এই কেন্দ্ৰটো স্থাপন কৰিছে এই কেন্দ্ৰটোত স্বাস্থ্যকৰ্মীৰ সংখ্যা খালি বৃদ্ধি কৰা হৈছে কাৰণ বিগত 3 দিনত ইয়াত বহুকেইজন ক'ভিড পজিটিভ ৰোগী ধৰা পৰিছে আৰু সেইবাবে হয়তো ইয়াত অধিক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু স্বাস্থ্যকৰ্মীসকল সচেতন য'ৰ পৰাই যাত্ৰীসকল নাহক তেওঁলোকৰ তন্নতন্নকৈ ভিতৰত এবাৰ পৰীক্ষা কৰা হয় আৰু বাহিৰত এবাৰ পৰীক্ষা কৰা হয় যিসকল যাত্ৰীয়ে নিৰ্দিষ্ট স্থানৰ পৰা গন্তব্য স্থানৰ পৰা তেওঁলোকৰ টেষ্ট সম্পন্ন কৰি আহিছে সেইসকল যাত্ৰীৰ কোনো অসুবিধা নহয় তেওঁলোকক যাবলৈ দিয়া হয় কিন্তু যিসকল যাত্ৰীয়ে 72 ঘণ্টাৰ ভিতৰত টেষ্ট সম্পন্ন কৰি অহা নাই তেখেতসকলে কিন্তু বাধ্যতামূলকভাৱে টেষ্ট কৰিবই লাগিব তেনেকুৱা এক নীতি নিৰ্দেশনা স্বাস্থ্য বিভাগৰ পৰা দিয়া হৈছে আৰু বিমানবন্দৰ চৌহদৰ যি ক'ভিড কেন্দ্ৰটো আছে সেই ক'ভিড কেন্দ্ৰত পূৰ্বতকৈ অধিক স্বাস্থ্যকৰ্মী ইয়াত নিয়োগ কৰা হৈছে মই চেষ্টা কৰিম কেমেৰা পাৰ্চন দীপংকৰৰ সৈতে সেই কেন্দ্ৰটোলৈ যাবৰ বাবে নিজ লগত দৰ্শকসকলক আমি পোনপটীয়াভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়া বিমানবন্দৰৰ মূল প্ৰৱেশ পথ বাহিৰলৈ ওলাই অহা পথ আৰু এই পথৰ পৰা যাত্ৰীসকলে যাব পাৰে তালৈকে আমি যাত্ৰীসকলক দেখুৱাৰ কাৰণে চেষ্টা কৰিম ইয়াত নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰিছে যাতে কোনো ধৰণৰ কোনো যাত্ৰীয়ে যাতে বাহিৰলৈ যাব নোৱাৰে সেইবাবে ইয়াত এনেধৰণৰ ব্যৱস্থা আৰু সুন্দৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ইয়াত যাত্ৰীসকল আহিয়েই ইয়াত স্বাস্থ্যকৰ্মীৰ সৈতে তেওঁলোকে যি যাৱতীয় নথিপত্ৰ সেইখিনি ইয়াত সম্পন্ন কৰে আৰু সম্পন্ন হোৱাৰ পিছতেই মূল কেন্দ্ৰটোলৈ প্ৰৱেশ কৰে ইয়াত এটা সুন্দৰভাৱে মূল কেন্দ্ৰ নিৰ্মাণ কৰি দিছে আমি কেমেৰা পাৰ্চন দীপংকৰক দেখুৱাম যে এই কেন্দ্ৰটো কেনেদৰে নিৰ্মাণ কৰিছে আৰু ইয়াত পৰীক্ষাখিনি সম্পন্ন হোৱাৰ পিছত দাদা আজি কিমান যাত্ৰী আহিলে এতিয়ালৈ বৰ্তমান আমাৰ 203 পজিটিভ এতিয়ালৈ পাইছে নেকি যদি গম পোৱা নাই আমি ভিতৰত গম পাব বিভিন্ন দায়িত্বত তেওঁলোকক নিয়োগ কৰা হৈছে প্ৰথম 300তকৈ অধিক যাত্ৰীক ইতিমধ্যে টেষ্ট সম্পন্ন কৰা হৈছে ইয়াত ভিতৰৰ পৰিৱেশ মই দেখুৱাব বিচাৰিম ভিতৰত সুন্দৰভাৱে এখন চিকিৎসালয়ৰ নিচিনা ইয়াত ব্যৱস্থা গ্ৰহণ কৰি দিছে স্বাস্থ্য বিভাগে যাতে কোনো ধৰণৰ যাত্ৰীসকলৰ অসুবিধা নহয় তাৰ প্ৰতি ইয়াত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু যাত্ৰীসকলে নিশ্চয়কৈ ৰতন কলিতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল বিমানবন্দৰৰ পৰিৱেশ বিমানবন্দৰত অধিক কটকটীয়া কৰা হৈছে এতিয়া এই যে ক'ভিড টেষ্ট প্ৰক্ৰিয়া আৰু স্বাস্থ্য বিভাগৰ পৰাও স্বাস্থ্যকৰ্মীৰ সংখ্যা বৃদ্ধি কৰা হৈছে এইদৰে বিমানবন্দৰত প্ৰতিগৰাকী বহিৰাজ্যৰ পৰা অহা যাত্ৰীক এইদৰে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু এইদৰে যিহেতুকে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত পুনৰ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে গতিকে স্বাস্থ্য বিভাগ যথেষ্ট তৎপৰ হৈছে আৰু এইদৰে বিমানবন্দৰত বা ৰেলৱে ষ্টেচনতো ক'ভিড টেষ্ট অধিক কটকটীয়াকৈ সম্পন্ন কৰা হৈছে আৰু আমি এইবাৰ গৈছোঁ ৰেলৱে ষ্টেচনত উপস্থিত আছে আমাৰ সাংবাদিক বিকাশ শৰ্মাই দেখুৱাব ৰেলৱে ষ্টেচনত কেনেধৰণে তৎপৰতা লোৱা হৈছে ক'ভিড টেষ্টৰ ওপৰত বিকাশ শৰ্মা হয় সমগ্ৰ দেশৰ লগতে এতিয়া অসমতো দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা আৰু ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সষ্টম হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ বিশেষকৈ দেখিবলৈ পোৱা গৈছে বৰঝাৰ বিমানবন্দৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনত বিশেষ ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই মুহূৰ্তত কেমেৰা পাৰ্চন ধনমণি শৰ্মাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰিৱেশ দেখুৱাব এখন ইয়াত যাত্ৰীবাহী ট্ৰেইন ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ লগে লগে ইয়াত যিসকল স্বাস্থ্য বিভাগৰ লোক আছে প্ৰশাসনৰ লোক আছে তেওঁলোকে সকলো যাত্ৰীয়ে তন্নতন্নভাৱে তেওঁলোকে পৰীক্ষা কৰিছে আৰু যাত্ৰীসকল ক'ৰ পৰা আহিছে বিশদ বিৱৰণ তেওঁলোকে জানিবলৈ চেষ্টা কৰিছে যিহেতু ক'ভিড আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিততে এইসকল যিসকল যাত্ৰী ইতিমধ্যে বহিৰাজ্যৰ পৰা আহিছে তেওঁলোকক যি ক'ভিড এণ্টিজেন টেষ্ট সেই এণ্টিজেন টেষ্ট কৰাৰ বাবে এই মুহূৰ্তত তেওঁলোকে সকলো যি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে হাতত লৈছে আমি দেখুৱাই আছোঁ এই মুহূৰ্তত এক দীঘলীয়া শাৰী দেখিবলৈ পাইছে গুৱাহাটী ৰেলৱে ষ্টেচনত এইদৰে যিসকল যাত্ৰী বাহিৰৰ পৰা আহিছে সেই যাত্ৰীসকলক আন এটা যি স্কেনিং ৰুম এই মুহূৰ্তত যদি চায় সেই স্কেনিং কক্ষত যাত্ৰীসকলক লৈ যোৱা আৰু স্কেনিং কক্ষত লৈ যোৱাৰ পিছত সেই যাত্ৰীসকলক ক'ভিড যি টেষ্ট সেই টেষ্ট তেওঁলোকৰ কৰা হ'ব এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাত্ৰীসকল আহিছে গতিকে কেনেকৈ আমি এওঁলোকক এতিয়া হেৰি কৰিম জেগাটো সুধিম ক'ত যাব নাযাব যিখিনি কামৰূপ মেট্ৰ' সেইখিনি আমি টেষ্টিং চেণ্টাৰৰ তালৈ পঠাই দিম স্কেনিং অলৰেডি হৈ গ'ল তাতে থাৰ্মেল কেমেৰা আছে তাতে হৈ গ'ল এতিয়া তেওঁলোক ডাইৰেক্ট তালৈ যাব আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াত এক্সিট পইণ্ট সেই পইণ্টটোতে যিসকল যাত্ৰীসকল ইয়াত তেওঁলোকে ওলাই আহিব সেই যাত্ৰীসকলৰ যি থাৰ্মেল স্কেন
সেই থাৰ্মেল স্কেনেৰে তেওঁলোকৰ যি শাৰীৰিক উষ্ণতা সেই উষ্ণতা পৰীক্ষা কৰা হ'ব আৰু ইতিমধ্যে পৰীক্ষা কৰাৰ অন্তত এইসকল যাত্ৰীসকল তেওঁলোকে ওলাই আহিছে আমি দেখুৱাইছোঁ এক দীঘলীয়া শাৰী যদি চায় তেতিয়াহ'লে এই মুহূৰ্তত দেখিবলৈ পাব এয়া হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে কাৰণ ৰাজ্যৰ লগতে দেশতো যি ক'ভিড আক্ৰান্ত সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে তেনেস্থলত দেখিবলৈ পোৱা গৈছে যিসকল স্বাস্থ্যকৰ্মী আছে যিসকল স্বাস্থ্য বিভাগৰ লোক আছে তেওঁলোকে যথেষ্ট তৎপৰতাৰে এই ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে আমি কথা পাতিবলৈ চেষ্টা কাহা से कहाँ जाएंगे सर शिलोंग जाएंगे हाँ जी पूरे सारा है सर पीछे मेघालय আমি জানিবলৈ চেষ্টা কৰিছোঁ একাংশ যাত্ৰী তেওঁলোকে আহি আছে সেই যাত্ৰীসকল ক'ত যাব আমি সুধিবলৈ চেষ্টা কৰিম কাহা से मैं दिल्ली से हूँ हाँ जी मैं शिलोंग जा रही हूँ इट्स राइजिंग आई मीन अभी लेटेस्ट 3 दिन पहले सबसे ज़्यादा हाईएस्ट नंबर ऑफ केसेस रोज अप तो वहाँ पे कर्फ्यू वगैरह हो गया हाँ जी आई मीन डर तो लग रहा है पर फुल प्रिकॉशंस के साथ काम लेना है तो वही वहाँ पे व्यवस्था तो ठीक ठाक है पर लोग बहुत ज़्यादा आई थिंक केयरलेसनेस भी आ रही है क्योंकि डर ख़त्म हो गया है तो लोग केयरलेस हो रहे हैं अभी जब न्यूज़ में आता है कि बढ़ गए केसेस तो एकदम से सब अलर्ट हो जाते हैं बट अदरवाइज आई मीन पीपल आर रियली सिंस एवरीथिंग इज ओपन दे आर गोइंग एवरीवेयर विदाउट मास्क नो सैनिटाइजेशन ऑल ऑफ दैट ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন ধনমণি শৰ্মা যদি সম্ভৱ হয় তেতিয়াহ'লে ভিতৰৰ দৃশ্যাংশ দেখুৱাব যিহেতু এই মুহূৰ্তত গুৱাহাটী ৰেলৱে ষ্টেচনত এইসকল বিকাশ শৰ্মা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক